কোকৰাঝাৰত এটা উৎসাহজনক পৰিৱেশ যলৈকে যোৱা যায় তাতে সেই একে উৎসাহজনক পৰিৱেশ কোকৰাঝাৰবাসীয়ে এইবাৰ সিদ্ধান্ত লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব যোৱা 10 বছৰে কোকৰাঝাৰবাসীয়ে এজন মানুহৰ মানে চলাহী কথাত গৈ 10টা বছৰ পিছুৱাই দিলে এইবাৰ সেই কাৰণে কোকৰাঝাৰবাসীয়ে সিদ্ধান্ত লৈছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ লগত থাকিব আৰু এজন সুদক্ষ বিধায়ক হিচাপে কাম কৰা জয়ন্ত বসুমতাৰীক সাংসদ হিচাপে বিজয়ী কৰি পঠাব আৰু মই ভাবো যে কোকৰাঝাৰত অতি কমেও 4 লাখ 4.5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব আৰু এনেকুৱা বিজয়ী হ'ব যে পিছফালে কোন আছে চাবলগীয়া নহয় এতিয়া কোকৰাঝাৰত ট্ৰেক্টৰ চলিছে তীব্ৰ গতিত ট্ৰেক্টৰ চলি যাব ট্ৰেক্টৰৰে উন্নয়ন হৈ যাব নাঙলৰ কোনো কাম নাই নাঙল ইয়াত হিচাপতো নাই কোনো ধৰাও নাই হিচাপত আৰু হাত বোলা বস্তুটো নাই আৰু গোটেই ভাৰতবৰ্ষতে হাত নাই আৰু কোকৰাঝাৰৰ বাসিন্দা কিয় হাতৰ পিছত যাব এটা গোটেই ভাৰতবৰ্ষতে আজি হাত নাই ভাৰতবৰ্ষত পদুম ফুলিছে পদুমৰ লগত ট্ৰেক্টৰ পদুমৰ লগত হাতী এই ধৰণে অসমত চাৰিওফালে বিজয়ৰ উৎসৱ বনাবলৈ ৰেডি হৈছে হাগ্ৰামা মহিলাৰে কিন্তু পৰপথাৰত আহি তাৎপৰ্য মন্তব্য কৰিছে যে ওদালগুৰি সমষ্টিত দৰং ওদালগুৰি সমষ্টিত ইউপিপিএলে বিজেপিক ভোট দিয়া নাই আৰু লগতে কোকৰাঝাৰত আপোনালোকৰ বিজেপিয়ে ইউপিপিএলক ভোট দি দিব বুলি কৈছে এইবিলাক সপোন দেখি দেখিয়েতো তেওঁলোক চৰকাৰৰ পৰা গুচি গ'ল এইবিলাক অদ্ভুত কথা ভাবি ভাবিয়ে চৰকাৰৰ পৰা গুচি গ'ল তেওঁলোকে আচল মানে অসমীয়া মানুহ বড়ো মানুহ আমাৰ ইয়াতে থকা খিলঞ্জীয়া যিসকল জনগোষ্ঠী আছে এই জনগোষ্ঠীসমূহক সুৰক্ষা দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো জাতি জনগোষ্ঠীৰ সুৰক্ষা আৰু সমন্বয়ৰ মাজেৰে আগবাঢ়ি যোৱা কোকৰাঝাৰবাসী আৰু বিটিআৰবাসীয়ে দেখিছে আৰু সেইকাৰণে তেওঁলোকে এইবিলাক অলিত কল্পনা কৰি থাকিব পাৰিব য'ত মই আজি আপোনালোকক ক'লো যে দৰং ওদালগুৰিত আমি 5 লাখৰ ওপৰৰ ভোটত বিজয়ী হ'ম আৰু ইয়াতে 4 লাখৰ ওপৰৰ ভোটত বিজয়ী হ'ম সেয়া হ'ল বাস্তৱ আৰু এইবিলাক আহি থাকিব আৰু হাগ্ৰামাৰ নাঙল লৈ ঘূৰি ফুৰিব নাঙলকনো কোনে পুচিব আপনার ইলেকশন তেখেতে কৈছে আপনার ইলেকশন বিটিআৰত পট পৰিৱৰ্তন হ'ব সৰকাৰ চেঞ্জ হ'ব বুলি কৈছে সপোন দেখাতনো কি আহে যায় এতিয়া ধুবুৰীতো চকুৰ আলীয়ে সপোন দেখি আছে জিকিম বুলি ইয়াতো দেখি আছে হাগ্ৰামা মহিলাই একে কথা ধুবুৰীত চকুৰ আলীয়ে কৈ থকা নাই জিকিম বুলি এনেকৈ হাগ্ৰামাও দেখি আছে দেখি থাকিব কি ডাঙৰ কথা চকুৰ আলী জিকিব বুলিয়ে কৈছে তেওঁতো জিকিব বুলিয়ে কৈছে গতিকে চকুৰ আলীও জিকিম বুলি ভাবি আছে নহয় জানো হাগ্ৰামাও জিকিম বুলি ভাবি আছে ভাবাতনো কি আহে যায় 4 তাৰিখলৈ ভাবি দিয়ক ভিতৰুৱাভাৱে কৈছে যে আপোনালোকে নাঙল আমাৰ ভিতৰুৱা বাহিৰা নাই এটাই ভিতৰৰ বাহিৰা কি আছে সব বাহিৰাই আমি সব বাহিৰৰ ভিতৰে সব একেই আমাৰ ভিতৰ চিতৰ নাই আৰু হাগ্ৰামা মহিলাই যি মন যায় তাকে ক'ব চকুৰ আলীয়ে যেনেকে কয় হাগ্ৰামা মহিলাৰো কৈছে কথাটো কি ডাঙৰ কথা কয় আৰু হোৱাততো কাকো বাধা নাই হাগ্ৰামা মহিলাই কৈছে যে যিমান ভিআইপি হওক ভিভিআইপি হওক বা মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰক কিন্তু আমি কোকৰাঝাৰত আমি জিকিম বুলি কৈছে সেইকাৰণে তেওঁ ভিআইপি ভিভিআইপিৰ কথা ভাবিব নালাগে হাগ্ৰামা বসুমতাৰীয়ে বুজিব লাগে যে কোকৰাঝাৰবাসী ৰাইজ এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দৰঙত অলৰেডি আমি 5 লাখ ভোটৰ ব্যৱধানত জিকিলো তেখেতে বা ক'ত জিকিলে মই এইটো গম পোৱা নাই ক'ত জিকিলে এইবিলাক আমি বহুত দিন আগৰ পৰাই চাৰ্ভে কৰি আছো এইটো ফৰ্ম নহয় এইটো চাৰ্ভে আমিতো জানিব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমি এইবাৰ প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় দিম এটা অৰুণোদয় দিলে কিমান মানুহ অৰুণোদয় দিলে জানিব নালাগিব জানো এটা আমাৰ কাৰ্যকৰ্তাসকল ঘৰে ঘৰে গৈ কিমান মানুহে অৰুণোদয় পাব আছে সেইটো চাৰ্ভে কৰিছে চাৰ্ভে কৰি তাৰ ডাটাসমূহ চৰকাৰক দিব যে বোলে এইটো ডাটা এনেকৈ আহিল যে আমাৰ পৰ্বতজোৰা সমষ্টিত 15,000 পৰিয়ালক দিলে হৈ যায় আমি 15,000 হবার টাৰ্গেট ল'ম আমাৰ টাৰ্গেটটো এই যে ফৰ্ম বিলাইছো এই ফৰ্মৰ ৰিপৰ্টৰ ওপৰত আমি টাৰ্গেট ল'ম কাৰণ ফৰ্মটো আহিব অহাৰ লগে লগে যে 15,000 মানুহে এপ্লাই কৰি মানে ফৰ্ম ফিল আপ কৰি পঠালে তাৰমানে 15,000 মহিলাক আমি অৰুণোদয় দিব লাগিব সেইটো আমাৰ টাৰ্গেট এটা ফৰ্মত কি আছে অৰুণোদয় চাৰ্ভে কৰিছো আমি আমাৰ ইঞ্চুৰেঞ্চৰ চাৰ্ভে কৰিছো ইঞ্চুৰেঞ্চৰ চাৰ্ভেটো কৰালৈ গম পাম কিমান মানুহক ইঞ্চুৰেঞ্চ কৰিব লাগিব এইটোতো আমাৰ স্কিম আছে এটা নিযুত মইনাটো বাজেটতে আমি ঘোষণা কৰিছো ছোৱালীসকলক এনেকৈ পঢ়াৰ খৰচ দি এতিয়া আমি যি ফৰ্ম ফিল আপ কৰিছো এইবিলাক তো আমাৰ চৰকাৰে অলৰেডি ঘোষণা কৰা কাম